কুমাৰ বসন্ত আসামৰ নতুন এটা ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিম শিশুৰ বিকাশ আৰু শিক্ষণ বিজ্ঞান অৰ্থাৎ চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজিৰ মুঠতে 30টা অতি দৰকাৰী প্ৰশ্ন। ইয়াৰ আগৰ খণ্ডটোত 24টা প্ৰশ্ন আলোচনা কৰা হৈছিল। যদি আপুনি ভিডিঅ'টো পোৱা নাই তেতিয়াহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংক দিয়া আছে, প্ৰিপেৰেশ্যন ক্লাছ বুলি আপোনালোকে চাই ল'ব পাৰিব। তাৰ লগতে কৈ থওঁ যে অন্যান্য দৰকাৰী ভিডিঅ'বিলাকৰো মই প্লেলিষ্ট বনাই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি থৈছোঁ, আপুনি চাব, যথেষ্ট উপকৃত হ'ব পাৰিব। এতিয়া আজি মই 25 নম্বৰ প্ৰশ্নটো লৈছোঁ, কাৰণ মই 24লৈকে আগৰ খণ্ডটোত আলোচনা কৰিলোঁ। 25 নম্বৰ প্ৰশ্নটো হৈছে মানুহে মৌলিক বৈশিষ্ট্যবোৰ দেশৰ পৰা আহৰণ কৰে। ক'ৰ পৰা আহৰণ কৰে? বংশগতি, পৰিৱেশ, বংশগতি আৰু পৰিৱেশ ওপৰৰ এটাও নহয়। আপুনি উত্তৰটো ভাবক আৰু মই দিয়া উত্তৰটোৰ লগত আপুনি মিলাই চাওক আৰু নিজকে মূল্যায়ন কৰক, আপুনি কিমান নম্বৰ লাভ কৰিব পাৰিছে আৰু কমেণ্ট ছেকশ্যনত লিখিব। এতিয়া ইয়াতে 30টা প্ৰশ্নত 30 নম্বৰ হ'ব, আপুনি কিমান নম্বৰ পাইছে আপুনি নিজকে মূল্যায়ন কৰক। এতিয়া 25 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বা প্ৰথমটো অপশ্যন বংশগতি। মানুহে মৌলিক বৈশিষ্ট্যবোৰ ক'ৰ পৰা আহৰণ কৰে? বংশগতিৰ পৰা আহৰণ কৰে। 26 নম্বৰ প্ৰশ্নটো হৈছে বংশগতিৰ বাবে দায়ী। বংশগতিৰ বাবে দায়ী ইয়াতে 4টা আছে, আপোনালোকে দেখিছে, জিন, অন্তঃস্ৰাৱী গ্ৰন্থি, ৰক্তদল আৰু ক্ৰমজম। এতিয়া 26 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে প্ৰথমটো অপশ্যন জিন। বংশগতিৰ বাবে দায়ী কোন? জিন। কত আছে, ইয়াতে ক খ গ ঘ আছে। মই প্ৰথমটো বুলি ক'লে গম পাব ক, দ্বিতীয়টো বুলি ক'লে খ, তৃতীয়টো হ'লে গ, চতুৰ্থটো হ'লে ঘটো হ'ব। এতিয়া 26 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন প্ৰথমটো জিন। এতিয়া 27 নম্বৰ প্ৰশ্নটো লৈছোঁ, ব্যক্তিৰ শাৰীৰিক আৰু মানসিক বৈশিষ্ট্যৰ ভিন্নতাৰ বাবে সবাতোকৈ দায়ী উপাদানবিধ কি? প্ৰশ্নটো বুজি পাইছেই চাগে, যে ব্যক্তি এজনৰ শাৰীৰিক আৰু মানসিক বৈশিষ্ট্যৰ যি ভিন্নতা হয়, সবাতোকৈ দায়ী উপাদানটো কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে জিন। এইটো দ্বিতীয়টো অপশ্যন আছে জিন বুলি, জিনটোৱে শুদ্ধ হ'ব। এইবাৰ 28 নম্বৰ প্ৰশ্নটো লৈছোঁ যে নৈতিক বিকাশ আৰু মূল্যবোধ কোনখিনি সময়ত গঢ় লৈ উঠে? নৈতিক বিকাশ আৰু মূল্যবোধ কোনখিনি সময়ত গঢ় লৈ উঠে? 28 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে একেবাৰে চতুৰ্থটো অপশ্যন কৈশোৰকাল। ইয়াতে 4টা কাল আছে, শৈশৱকাল, বাল্যকাল, শেহতীয়া কৈশোৰকাল আৰু কৈশোৰকাল। ইয়াতে শুদ্ধ উত্তৰটো হ'ব কৈশোৰকাল। কৈশোৰকালত কি হয়? নৈতিক বিকাশ আৰু মূল্যবোধ গঢ় লৈ উঠে। এইবাৰ লৈছোঁ 29 নম্বৰ প্ৰশ্নটো, কৈশোৰকালৰ বিভিন্ন আৱেগিক সমস্যাৰ মূল কাৰণ কি? 29 নম্বৰ প্ৰশ্নটো, কৈশোৰকালৰ বিভিন্ন আৱেগিক সমস্যাৰ মূল কাৰণ কি? কি আছে দেখিছে অপশ্যনকেইটা? পিতৃ মাতৃৰ গালি খপনি, আৱেগিক বৃদ্ধি, সমনীয়া গোটৰ লগত মনোবিবাদ আৰু যৌন বিকাশ। এই 4টা অপশ্যনৰ ভিতৰত আমি ভাবোঁ শুদ্ধ উত্তৰটো হৈছে চতুৰ্থটো অপশ্যন যৌন বিকাশ, মানে কৈশোৰকালৰ বিভিন্ন আৱেগিক সমস্যাৰ মূল কাৰণ। কৈশোৰকালতো বিভিন্ন আৱেগিক সমস্যা হয়, সেই সমস্যাসমূহৰ মূল কাৰণটোৱে হৈছে যৌন বিকাশ। এই যৌন বিকাশ যি হয় তাৰ বাবে বিভিন্ন আৱেগিক সমস্যাবোৰ সৃষ্টি হয়। এতিয়া 30 নম্বৰ প্ৰশ্নটো লৈছোঁ। 30 নম্বৰ প্ৰশ্নটো হৈছে সমবয়সীয়া দলে কোনখিনি সময়ত অধিক প্ৰভাৱ পেলায়? সমবয়সীয়া দলে কৈশোৰকাল, বাল্যকাল, শৈশৱকাল, বাল্যকাল, কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ক কাল। এই 4টা কালৰ ভিতৰত যদি আমি চাওঁ, তাতে আমি দেখিম কৈশোৰকালতে আচলতে বেছি প্ৰভাৱ পেলায়, মানে অপশ্যন গ বা তৃতীয়টো অপশ্যন শুদ্ধ, কৈশোৰকাল। 30 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো কি হ'ব? কৈশোৰকাল। এইবাৰ 31 নম্বৰ প্ৰশ্নটো লৈছোঁ, নিৰ্গুণা এটা উদাহৰণ হৈছে। নিৰ্গুণাৰ উদাহৰণ কি হ'ব পাৰে?
আপোনালোকে ভাবকচোন বাৰু নিৰ্গুণৰ উদাহৰণ কি হ'ব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 31 নম্বৰ প্ৰশ্নটোৰ প্ৰথমটো মানে মনে শৰীৰক প্ৰভাৱিত কৰা নিৰ্গুণৰ এটা উদাহৰণ কি হ'ব মনে শৰীৰক প্ৰভাৱিত কৰা প্ৰথমটো অপচনে শুদ্ধ হ'ব এবাৰ 32 নম্বৰ প্ৰশ্নটো লৈছো 32 নম্বৰ প্ৰশ্নটো হৈছে স্বাস্থ্য খালি ঠাইত কি হ'ব গতিশীল স্থিতিশীল আৰু স্থিতিশীল উভয়ে আৰু আংশিকভাৱে গতিশীল এই চাৰিটা অপচনৰ ভিতৰত যদি চাওঁ 32 নম্বৰ প্ৰশ্নটোৰ প্ৰথমটো অপচনে শুদ্ধ হ'ব গতিশীল গতিকে স্বাস্থ্য কি হ'ব গতিশীল হ'ব নিশ্চয় আপোনালোকে প্ৰশ্নকেইটা প্ৰয়োজনীয় বুলি অনুভৱ কৰিব পাৰিছে আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ আগবাঢ়ো এতিয়া আমি 32 নম্বৰটো ললো এবাৰ নেক্সট আমি 33 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো 33 নম্বৰ প্ৰশ্নটো চাওক স্বাস্থ্য হৈছে এটা আকৌ আগৰ ধৰণে ওলাইছে প্ৰশ্নটো স্বাস্থ্য হৈছে শাৰীৰিক মানসিক কুশলতাৰ স্থিতি অপচন 8 আছে ভালকে চাই লওক 33 নম্বৰ প্ৰশ্নত কি আছে স্বাস্থ্য হৈছে এই চাৰিটা অপচনৰ ভিতৰত কি শুদ্ধ হ'ব শাৰীৰিক আৰু মানসিক কুশলতাৰ স্থিতি দ্বিতীয়ত আছে শাৰীৰিক কুশলতাৰ স্থিতি তৃতীয়ত আছে শাৰীৰিক আবেগিক সামাজিক কুশলতাৰ স্থিতি চতুৰ্থত আছে শাৰীৰিক মানসিক আৰু সামাজিক কুশলতাৰ স্থিতি 33 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো আমি ভাবো চতুৰ্থটো হ'ব শাৰীৰিক মানসিক আৰু সামাজিক কুশলতাৰ স্থিতি হ'ব চতুৰ্থ ঘ অপচনটো মানে চতুৰ্থ ঘ অপচনটোত কি আছে শাৰীৰিক মানসিক আৰু সামাজিক কুশলতাৰ স্থিতি এবাৰ লৈছো 34 নম্বৰ প্ৰশ্নটো কোৱেশ্চন নং 34 প্ৰশ্নটো হৈছে শিক্ষাৰ দ্বাৰা মই শিশুৰ দৈহিক মানসিক আধ্যাত্মিক সকলো প্ৰকাৰৰ বিকাশৰ কথা বুজো কোনে এইদৰে মন্তব্য কৰিছিল স্বামী বিবেকানন্দ মহাত্মা গান্ধী ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু সৰ্বপল্লী ৰাধাকৃষ্ণন আপোনালোকে শুদ্ধ উত্তৰটো নিজে ভাবক আৰু মই দিয়া উত্তৰটোৰ লগত মিলাই চাব আপোনাৰ কিমান স্বমূল্যায়নত আপুনি কিমান নম্বৰ পাইছে নিজে আপুনি জানিব পাৰিব শিক্ষাৰ দ্বাৰা মই শিশুৰ দৈহিক মানসিক আধ্যাত্মিক সকলো প্ৰকাৰৰ বিকাশৰ কথা বুজো বুলি কৈছে এই মন্তব্যটো কোনে কৰিছিলে এটো মহাত্মা গান্ধীয়ে কৰিছিলে অপচন বি মহাত্মা গান্ধী 34 নম্বৰ প্ৰশ্নটো এবাৰ লৈছো 35 নম্বৰ প্ৰশ্নটো ৰবীন্দ্ৰনাথ ঠাকুৰে সমৰ্থন কৰিছিল এই চাৰিটাৰ ভিতৰত কোনটো কথা সমৰ্থন কৰিছিল পৰীক্ষামূলক শিক্ষাদান আৰু শিক্ষা গ্ৰহণ শ্ৰেণী কোঠা কেন্দ্ৰিক নিৰ্দেশনা অসাধাৰণ প্ৰতিভাৰ উন্নতি সাধন আৰু মানৱীয় প্ৰকৃতিবাদ 35 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব চতুৰ্থটো 35 নম্বৰ প্ৰশ্নটো হ'ব কি মানৱীয় প্ৰকৃতিবাদ মানে অপচন কোনটো হ'ব ঘ চতুৰ্থটো মানে ঠিক আছে এবাৰ আমি লৈছো 36 নম্বৰ প্ৰশ্নটো কিণ্ডাৰগাৰ্টেন কোনে প্ৰতিষ্ঠা কৰিছিল পেষ্টালজি ফ্ল'বেল মণ্টেছৰী আৰু নান আপোনালোকে চাগে জানিব ইয়াৰ উত্তৰটো শুদ্ধ উত্তৰটো ভাবক আৰু কিণ্ডাৰগাৰ্টেন কোনে প্ৰতিষ্ঠা কৰিছিল ইয়াৰ উত্তৰ হৈছে অপচন বি ফ্ল'বেল 37 নম্বৰ প্ৰশ্নটো লৈছো শিক্ষাৰ ৱাৰ্ধা আঁচনি কোনে প্ৰৱৰ্তন কৰিছিল শিক্ষাৰ ৱাৰ্ধা আঁচনি ইয়াতে আছে অপচন গিটা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধী এইখিনিতে মই আপোনালোকক এটা কথা কওঁ যে আপোনালোকে এই প্ৰশ্নসমূহ নিশ্চয় গুৰুত্ব বুজিছে ইয়াৰ উত্তৰসমূহ আপুনি আপোনাৰ হাতত থকা পাঠ্যপুথি বা বিভিন্ন প্ৰাসংগিক পুথিত যদি আপুনি বেলেগকৈ পাইছে আপুনি নিজাববীয়াকৈ অনুসন্ধান কৰিব গুগলত চাৰ্চ কৰিব বা বিভিন্ন পাঠ্যপুথিত অনুসন্ধান কৰিব দুই এটা প্ৰশ্ন যদি ক'ৰবাত উত্তৰ আপোনাৰ মনঃপূত হোৱা নাই কমেণ্ট ছেকশ্যনত লিখিব কিন্তু আপুনি আপোনাৰ হাতত থকা গাইডখনত ভুল কৰিও থাকিব পাৰে কিন্তু আপুনি পাঠ্যপুথি বা গুগলত চাৰ্চ কৰি
এই বিষয়ে অধ্যয়ন কৰি এই উত্তৰটো আপুনি কনফাৰ্ম হৈ ল'ব 37 নম্বৰ প্ৰশ্নটো কি ক'লো যে শিক্ষা ৱাৰ্ধা আঁচনি পুনে প্ৰৱৰ্তন কৰিছিল শুদ্ধ উত্তৰটো হৈছে মহাত্মা গান্ধী 38 নম্বৰ প্ৰশ্নটো হৈছে আমাৰ শাৰীৰিক বৈশিষ্ট্যবোৰ কিহে প্ৰদান কৰে 38 নম্বৰ প্ৰশ্নটো পৰিৱেশ বংশগতি পৰিৱেশ আৰু বংশগতি উভয়ে আৰু ওপৰৰ এটাও নহয় এতিয়া 38 নম্বৰ প্ৰশ্নটো যদি আমি চাওঁ ইয়াতে 38 নম্বৰ প্ৰশ্নটোত পৰিৱেশ বংশগতি মানে শাৰীৰিক যিবিলাক বৈশিষ্ট্যবিলাক আমাৰ বংশগতিয়ে সাধাৰণতে প্ৰদান কৰে গতিকে অপচন দ্বিতীয়টো শুদ্ধ হ'ব এবাৰ আমি 38ৰ পৰা পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ এবাৰ লৈছো 39 নম্বৰ প্ৰশ্নটো 39 নম্বৰ প্ৰশ্নটোত আছে আমাৰ বংশগত গুণবোৰ কিমান পৰিসৰলৈ বিকাশ হ'ব সেয়া দেশৰ ওপৰত নিৰ্ভৰ কৰে কিহৰ ওপৰত নিৰ্ভৰ কৰে সমাজ পৰিয়াল শিক্ষা আৰু ওপৰৰ আটাইকেইটা 39 নম্বৰ প্ৰশ্নটোৰ উত্তৰ আপোনালোকে ভাবক যে আমাৰ বংশগত গুণবোৰ কিমান পৰিসৰলৈ বিকাশ হ'ব তেতিয়াহ'লে এইটো সমাজৰ ওপৰতো নিৰ্ভৰ কৰে পৰিয়ালৰ ওপৰতো নিৰ্ভৰ কৰিব শিক্ষাৰ ওপৰতো কৰিব গতিকে শুদ্ধ উত্তৰটো হ'ব 39 নম্বৰ অপচন ঘটো চতুৰ্থটো মানে ওপৰৰ আটাইকেইটা এবাৰ লৈছো 40 নম্বৰ প্ৰশ্নটো বাল্যকালৰ সময়ছোৱা হৈছে এইটো আপোনালোকে জানিব পাৰে বাল্যকালৰ সময়ছোৱা হৈছে 6 বছৰৰ পৰা 12 বছৰ মানে অপচন প্ৰথমটোৱে শুদ্ধ 40 নম্বৰ প্ৰশ্নটো অপচন এ 6 বছৰৰ পৰা 12 বছৰ এবাৰ লৈছো 41 নম্বৰ প্ৰশ্নটো সেইটো হৈছে দলীয় আনুগত্য বিকাশৰ কোনটো স্তৰৰ বৈশিষ্ট্য 41 নম্বৰ প্ৰশ্নটো দলীয় আনুগত্য বিকাশৰ কোনটো স্তৰৰ বৈশিষ্ট্য শৈশৱকাল বাল্যকাল কৈশোৰকাল আৰু প্ৰাপ্তবয়স্ক কাল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি মানে দ্বিতীয়টো অপচন বাল্যকাল দলীয় আনুগত্য বিকাশৰ স্তৰটো কি হ'ব বাল্যকাল এবাৰ আমি পিছৰ প্ৰশ্নটো লৈছো প্ৰশ্নটো হৈছে শিশুৱে কোনখিনি সময়ত মাতৃভাষা ক'বলৈ আৰম্ভ কৰে আগতীয়া বাল্যকাল শৈশৱকাল কৈশোৰকাল আৰু শেহতীয়া বাল্যকাল 42 নম্বৰ প্ৰশ্নটোৰ উত্তৰটো আপোনালোকে ভাবক আৰু মই দিয়া উত্তৰটোৰ লগত মিলাই চাওক 42 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে শৈশৱকাল মানে দ্বিতীয়টো অপচন শিশুৱে কোনখিনি সময়ত মাতৃভাষা ক'বলৈ আৰম্ভ কৰে শৈশৱকালত এবাৰ লৈছো 43 নম্বৰ প্ৰশ্নটো 43 নম্বৰ প্ৰশ্নটো হৈছে শৈশৱকালৰ অন্যতম বৈশিষ্ট্য হৈছে অপচন এত আছে শিশুৱে বহুতো প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰে অপচন বিত শিশুৰ বিমূৰ্ত চিন্তনৰ আৰম্ভণি হয় অপচন চিত আছে শিশুৱে বন্ধুবৰ্গৰ প্ৰতি গভীৰভাৱে অনুৰক্ত হয় ঘৰত আছে মানে চতুৰ্থ অপচনত আছে শিশুৱে নিজৰ চৌপাশৰ পৃথিৱীক বুজিবলৈ আৰম্ভ কৰে 43 নম্বৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হ'ব যে শৈশৱকালৰ অন্যতম বৈশিষ্ট্য হৈছে প্ৰথমটো শিশুৱে বহুতো প্ৰশ্ন সুধিবলৈ আৰম্ভ কৰে মানে অপচন কোনটো ক যিটো আছে প্ৰথমটো সেইটোৱে শুদ্ধ হ'ব এবাৰ লৈছো 44 নম্বৰ প্ৰশ্নটো 44 নম্বৰ প্ৰশ্নটো হৈছে বিদ্যালয়ৰ প্ৰথম বৰ্ষত শিশুসকলক শিকোৱা উচিত কি শিকোৱা উচিত সিহঁতৰ মাতৃভাষাত ইংৰাজী ভাষাত মাতৃভাষা আৰু অন্য ভাষাত চতুৰ্থত আছে সম্প্ৰদায়ে কোৱা সকলোবোৰ ভাষাত আপোনালোকে নিশ্চয় এইটো উত্তৰ পাৰিছে সেইটো হ'ল সিহঁতৰ মাতৃভাষাত অপচন এইটোৱে শুদ্ধ প্ৰথমটো মানে এবাৰ লৈছো পিছৰ প্ৰশ্নটো 45 নম্বৰ প্ৰশ্নটো সেইটো হৈছে কোনটো স্তৰত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ উপদেশ দিয়া হয় কোনটো স্তৰত পৰীক্ষা অনুষ্ঠিত কৰিব নালাগে তাৰো শুদ্ধ উত্তৰটো কৈ দিছো আপোনালোকে অপচন কেইটা দেখিছে সেইটো হৈছে প্ৰাক বিদ্যালয় আৰু প্ৰাথমিক স্তৰত মানে অপচন প্ৰথমটো প্ৰাক বিদ্যালয় আৰু প্ৰাথমিক স্তৰত মানে যিটো প্ৰাক বিদ্যালয় আৰু প্ৰাথমিক স্তৰ আছে সেইটোত পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ উপদেশ দিয়া হয় নেক্সট আছে কুৱেশ্যন নম্বৰ 46
শেহতীয়া বাল্যকালৰ সময়ছোৱা হৈছে শেহতীয়া বাল্যকালৰ সময়ছোৱা কেতিয়া হ'ব 9 পৰা 12 বছৰ মানে অপচন বি টো হ'ব 9 পৰা 12 বছৰ তে আমি পিছৰ প্ৰশ্নটোলৈ আগবাঢ়ো এবাৰ লৈছো আমি 47 নম্বৰ প্ৰশ্নটো 47 নম্বৰ প্ৰশ্নটো হৈছে জিৰণি আৰু টোপনিৰ আৱশ্যকতা হল শিশুৰ কি ইয়াতে চাৰিটা আছে মনস্তাত্ত্বিক প্ৰয়োজন দৈহিক প্ৰয়োজন মানসিক প্ৰয়োজন আৰু আবেগিক প্ৰয়োজন 47 নম্বৰ প্ৰশ্নটোৰ উত্তৰ হ'ব দ্বিতীয়টো দৈহিক প্ৰয়োজন জিৰণি আৰু টোপনিৰ আৱশ্যকতা হল শিশুৰ কি প্ৰয়োজন দৈহিক প্ৰয়োজন 47 নম্বৰটো মানে দ্বিতীয়টো অপচন শুদ্ধ এবাৰ লৈছো 48 নম্বৰ প্ৰশ্নটো দেশৰ পৰিণতিত প্ৰয়োজনবোৰৰ উন্মেষ হয় কিহৰ পৰিণতিত প্ৰয়োজনবোৰৰ উন্মেষ হয় শিশুৰ শাৰীৰিক পৰিৱৰ্তন সমাজৰ লগত শিশুৰ সামাজিক সংস্পৰ্শ সমাজৰ বিভিন্ন মানুহৰ সৈতে ভাৱ বিনিময় নেক্সট আছে শিশুৰ মানসিক বিকাশ তে শুদ্ধ উত্তৰটো হ'ব প্ৰথমটো শিশুৰ শাৰীৰিক পৰিৱৰ্তন 48 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন ক শিশুৰ শাৰীৰিক পৰিৱৰ্তন গতিকে শিশুৰ শাৰীৰিক পৰিৱৰ্তনৰ পৰিণতিত প্ৰয়োজনবোৰৰ উন্মেষ হয় মানে শাৰীৰিক পৰিৱৰ্তন যিমান হৈ যাব তাৰ প্ৰয়োজনবিলাক সিমানে উন্মেষ হৈ গৈ থাকিব এবাৰ লৈছো কোৱেশ্চন নম্বৰ 49 যোগাযোগ ভাষা আৰু সাক্ষৰতা জ্ঞান সাধাৰণতে দেশৰ জৰিয়তে আহৰণ কৰা হয় কোনটোৰ জৰিয়তে মানে আহৰণ কৰা হয় যোগাযোগ ভাষা আৰু সাক্ষৰতাৰ জ্ঞান অপচন এত আছে নিৰীক্ষণ অনুকৰণ আৰু শ্ৰৱণ বিত আছে কেৱল নিৰীক্ষণ চিত আছে কেৱল শ্ৰৱণ আৰু ডিত আছে কেৱল অনুকৰণ এতিয়া আমি কোৱেশ্চন নম্বৰ 49 টো যদি চাওঁ শুদ্ধ উত্তৰটো হ'ব নিৰীক্ষণ অনুকৰণ আৰু শ্ৰৱণ মানে অপচন এ প্ৰথমটোৱে শুদ্ধ হ'ব কি কলো যে নিৰীক্ষণ অনুকৰণ আৰু শ্ৰৱণ প্ৰশ্নটো কি আছিল যোগাযোগ ভাষা আৰু সাক্ষৰতা জ্ঞান সাধাৰণতে কাৰ জৰিয়তে আহৰণ হ'ব তেতিয়াহ'লে নিৰীক্ষণ অনুকৰণ আৰু শ্ৰৱণৰ জৰিয়তে এবাৰ লৈছো কোৱেশ্চন নম্বৰ 50 ত আছে প্ৰশিক্ষণ আৰু শিক্ষাক ডেছ হিচাপে বিবেচনা কৰা হয় প্ৰশিক্ষণ আৰু শিক্ষাক কি হিচাপে বিবেচনা কৰা হয় ইয়াৰ উত্তৰটো হৈছে পৰিকল্পিত সামাজিকীকৰণ অপচন বি বা খটো শুদ্ধ কি কম উত্তৰত পৰিকল্পিত সামাজিকীকৰণ আমি গোটেই প্ৰশ্নটোৰ সৈতে মিলালে কি হ'ব যে প্ৰশিক্ষণ আৰু শিক্ষাক পৰিকল্পিত সামাজিকীকৰণ হিচাপে বিবেচনা কৰা হয় এবাৰ লৈছো কোৱেশ্চন নম্বৰ 51 ত আছে সামাজিকীকৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অভিজ্ঞতা হ'ল সামাজিকীকৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অভিজ্ঞতা কি হ'ব বিদ্যালয় পৰিয়াল সমাজ আৰু গণমাধ্যম এই চাৰিটাৰ ভিতৰত আমি চালে গম পাম সামাজিকীকৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অভিজ্ঞতা কি হ'ব পৰিয়াল হ'ব অপচন বি টো শুদ্ধ মানে দ্বিতীয়টো অপচন শুদ্ধ সামাজিকীকৰণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অভিজ্ঞতা হ'ল পৰিয়াল ইয়াৰ পিছতে আমাৰ আৰু তিনিটা প্ৰশ্ন আছে আৰু এতিয়া আমি 27টা প্ৰশ্ন এতিয়ালৈকে আলোচনা কৰিলো আৰু তিনিটা প্ৰশ্নত আমি ভিডিওটো শেষ কৰিম মুঠতে 30টা প্ৰশ্ন লৈছো চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজিৰ ইতিমধ্যে আমি যিখিনি ভিডিও দিছিলো যিখিনি প্ৰশ্ন আলোচনা কৰিছিলো আৰু দিম আপোনালোকে কমেন্ট সেকশনত লিখিব আৰু দৰকাৰী প্ৰশ্নবিলাক আপোনালোকক দিবলৈ যিমান পাৰি মই চেষ্টা কৰিছো আপোনালোকৰ এখিনতে কওঁ যে 2019 চনৰ সিলেবাছৰ লগত যেটো একেই গতিকে আপোনালোকে আগৰ সিলেবাছটো মতে যিখিনি মই ভিডিও দিয়া আছে সেইখিনিও আপোনালোকে চাব এই ভিডিওবিলাকৰ মই ডেসক্ৰিপচনত তাৰ লিংক দি থৈছো আৰু লগতে কওঁ যে কুমাৰ বসন্ত XYZ নামৰ মোৰ দ্বিতীয়টো চেনেলও আপোনালোকে সাবস্ক্ৰাইব কৰি থব তাত মই চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি মই আগত কোৱেশ্চন দিছো আৰু দিম আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি থক তেতিয়া আপোনালোকৰ সুবিধা হ'ব
আৰু এইটো চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব লাগে বুলি নিজে বুজিছে গতিকে মই নকলেও হ'ব আপোনালোকৰ প্ৰয়োজন আহিব সাবস্ক্ৰাইব কৰি থব আৰু লগৰ সকলকো চাবলৈ ক'ব এটা আমি কোনটো কোৱেশ্চন লম কোৱেশ্চন নং 52 আমি তিনটা প্ৰশ্ন আছেগে আৰু কোৱেশ্চন নং 52 ত আছে শিশুৰ মাজত আলোচনা শাসন নেতৃত্ব সহযোগিতা আৰু আপোচ কৰা আদিৰ দৰে জটিল কৌশলৰ সৃষ্টি হোৱাৰ কাৰণ খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন এটো যে শিশুৰ মাজত আলোচনা শাসন নেতৃত্ব সহযোগিতা আৰু আপোচ কৰা আদিৰ দৰে জটিল কৌশলৰ সৃষ্টি হোৱাৰ কাৰণটো কি সমনীয়া প্ৰভাৱ নে শৈক্ষিক প্ৰভাৱ নে পিতৃ মাতৃৰ প্ৰভাৱ নে সাংস্কৃতিক প্ৰভাৱ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰথমটোই সমনীয়া প্ৰভাৱ অপচন এ সমনীয়া প্ৰভাৱত কি হয় শিশুৰ মাজত আলোচনা শাসন নেতৃত্ব সহযোগিতা আৰু আপোচ কৰা আদিৰ দৰে জটিল কৌশলবোৰ সৃষ্টি হয় কোৱেশ্চন নং 53 তাত আছে ইয়াতে প্ৰশ্নটো কি বুদ্ধিমত্তাৰ দ্বি কাৰক তত্ত্ব কোনে আগবঢ়াইছিল আকৌ কৈছো বুদ্ধিমত্তাৰ দ্বি কাৰক তত্ত্ব কোনে আগবঢ়াইছিল অপচন কিটা আপোনালোকে দেখিছে আলফ্ৰেড বিনেট চাৰ্লছ স্পিয়াৰমেন আৰু তাৰপিছত ইএল থৰ্নডাইক আৰু এল থাৰ্ষ্টন আপোনালোকে শুদ্ধ উত্তৰটো ভাবক আৰু মই দিয়া উত্তৰটোৰ লগত মিলাই চাওক প্ৰয়োজন সাপেক্ষে আপোনালোকে পাঠ্যপুথি বা বিভিন্ন প্ৰাসংগিক পুথি আৰু গুগলত সাৰ্চ কৰি ল'ব কোৱেশ্চন নং 53 শুদ্ধ উত্তৰটো হৈছে চাৰ্লছ স্পিয়াৰমেন বুদ্ধিমত্তাৰ দ্বি কাৰক তত্ত্বটো আগবঢ়াইছিল চাৰ্লছ স্পিয়াৰমেন অপচন বি বা দ্বিতীয়টো অপচন এবাৰ লৈছো আজিৰ শেষৰটো প্ৰশ্ন তথা 30 নম্বৰ প্ৰশ্নটো আমি কোৱেশ্চন নং 25 ৰ পৰা আৰম্ভ কৰিছিলো এতিয়া আমি 54 পাইছোগে এটো হৈছে 30 নম্বৰ প্ৰশ্ন 30 নম্বৰ প্ৰশ্নটো বা কোৱেশ্চন আমাৰ আজি 54 ত আছে বুদ্ধিমত্তাৰ বহু কাৰকীয় তত্ত্বৰ সমৰ্থক কোন ইয়াতে চাৰিটা অপচন আছে দেখিছে আপোনালোকে বুদ্ধিমত্তাৰ বহু কাৰকীয় তত্ত্বৰ সমৰ্থক ইয়াৰে শুদ্ধ উত্তৰটো আপোনালোকক মই কৈ দিম আৰু আজি ভিডিওটো সামৰণি মাৰিম লগতে কৈ থওঁ যে আপাৰ প্ৰাইমেৰী আৰু লোৱাৰ প্ৰাইমেৰী দুইবিধ টেটৰ কাৰণে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি আমি যিখিনি সিলেবাস চাইছো সেই সিলেবাসৰ লগত সংগতি ৰাখি পেলাই আপোনালোকৰ কাৰণে প্ৰশ্ন উত্তৰ আগবঢ়াইছো আপুনি যদি এই দুইটা টেট দিব দুইটাৰ কাৰণে এই সিডিপি কোৱেশ্চনখিনি আপোনাৰ কাৰণে প্ৰয়োজনীয় হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপচন গটো ইএল থাৰ্নডাইক কোৱেশ্চন নং 54 ৰ শুদ্ধ উত্তৰটো কি হ'ব তৃতীয়টো অপচন ইএল থাৰ্নডাইক বুদ্ধিমত্তাৰ বহু কাৰকীয় তত্ত্বৰ সমৰ্থক আজিলৈ ইমানটা সামৰণি মাৰিছো নতুন এটা ভিডিঅ'ত পুনৰ লগ পাম ইউটিউবত সদায় চাই থাকিব কুমাৰ বসন্ত আছাম ধন্যবাদ জয় অসম